পৰিছে নেকি? কৰিছে। ঘৰলৈ মনত পৰিছে? কিতাপ পত্ৰ কোন ক্লাছত? 2 ক্লাছ 2। স্কুল বন্ধ এতিয়া? স্কুল বন্ধ। গতিকে এই প্ৰিয় দৰ্শক, তিনিটা কণমানি আপোনালোকে দেখিলে কেনেকৈ মুকলি আকাশৰ তলত এনেকৈ দিন পাৰ কৰিবলগীয়া হৈছে। আৰু এতিয়া গৰমো পৰিছে, গুপগুপীয়া গৰম। মই আপোনাৰ মন্তব্যলৈ এটা বিৰতি ল'ব লাগিব। গুপগুপীয়া গৰম, এই গৰমত ৰাস্তাৰ মাজত কেতিয়াবা বৰষুণ দি দিয়ে, মহে দাহে বিচনী মাৰি তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে। অবৰ্ণনীয় এনেধৰণৰ পৰিৱেশৰ সন্মুখীন তেওঁলোক কেতিয়াও হোৱা নাছিল। এই কণমানিকেইটাৰ ঘৰলৈ বাৰুকৈ মনত পৰে। এনেধৰণৰ দিন কেতিয়াও তেওঁলোকে সন্মুখীন হোৱা নাছিল দিনৰ, অভ্যস্ত নহয়, তথবা বানো কেতিয়াও তেওঁলোকে দেখা নাই। গতিকে এয়া খাদ্য প্ৰস্তুত কৰি আছে এনেভাৱে বয়ঞ্জনক দেখুৱাম। এই ধৰণেৰে খৰিৰ খাদ্য, ইফালে কঠীয়া যিবোৰ নষ্ট হৈছে, খৰিৰে খাদ্য প্ৰস্তুত কৰিছে তেওঁলোকে। নিশাৰ সাজ এনেদৰে দিন কটাবলগীয়া হৈছে। বাইদেউ কথা পাতোঁ, আপুনি চাই লওক, জ্বলি যাব নহ'লে। জুই বেছি দিয়া আছে, জ্বলি যাব? নজ্বলে ন? ঠিক আছে বাৰু। আপোনাৰ ঘৰ? মোৰ দহলৈ সোমাই আছে, ৰাস্তা পানী বুৰি আছে। ঘৰ গৈছিল, যাব পৰা অৱস্থাত আছেনে? ভোৰলৈ গৈছিলোঁ। হয়। আৰু ঘৰত কি কেনেকুৱা আচবাব, অন্য কিতাপ? চব অতি আছে পানীত। এতিয়াও পানী শুকোৱা নাই ঘৰৰ? শুকোৱা। পানী শুকোৱা নাই। আৰু ঘৰৰ আনসকল ক'ত আছে? ইয়াতে আছে, চব ৰাস্তাতে আছোঁ আমি। শিবিৰত? আপোনাৰ শিবিৰ সেইটো? সেইটো এইবোৰ কঠীয়া আপোনালোকৰ? আমাৰ নহয়, তেওঁলোকৰ। তেওঁলোকৰ, হয়। এতিয়া আপুনি খৰিত খাদ্য ৰান্ধি আছে, চিলিণ্ডাৰ? চিলিণ্ডাৰ নাই। চিলিণ্ডাৰ নাই? ঘৰৰ চিলিণ্ডাৰ আনিব পৰা নগ'ল? নাই, গেছ নাইকিয়া হৈ আছে চিলিণ্ডাৰ। গেছ নাইকিয়া হৈ আছে। গতিকে এতিয়া সাহাৰ্য এক পৰ্যায়লৈ আপোনালোকে পাইছে, কিন্তু ঘৰখন পুনৰ পাতিবলৈ বৰ ভালকৈ এক সাহাৰ্যৰ প্ৰয়োজন হ'ব, নহয় জানো? নহয় জানো? কাপোৰ কানি আনিব পাৰিলেনে? একো নোৱাৰিলোঁ আনিব। কাপোৰ কানিৰো প্ৰয়োজন এই মুহূৰ্তত? এদাই হৈ গ'ল কাপোৰ কানি। এযোৰ দুযোৰ কাপোৰে পাৰ কৰিছে? সেনেকৈ পাৰ কৰা হৈছে। হয়। গতিকে এওঁলোকৰ সৈতে কথা পাতিলোঁ। মই এটা বিৰতি ল'ব লাগিব। ইয়াৰ পৰাই উপলব্ধি কৰিছে প্ৰিয় দৰ্শক, এই কেম্বৰত আছোঁ, এক জটিল ৰাস্তা, ইন দ্য মিডিল অফ দি ৰোড। ৰাস্তাত আমি থিয় হৈ আছোঁ, যি ৰাস্তাৰে গাড়ী যায়। আৰু এতিয়া মই পুনৰ কৈছোঁ, গুপগুপীয়া গৰম, হিউমিডিটি, চাৰিওফালে সিঁচৰিত হৈ আছে প্লাষ্টিকৰ বটল। দিনত ভালকৈ দেখুৱাম। এইফালে পানী, সেইফালে পানী। ভোৰলৈ কেনেবাকৈ ঘৰলৈ গৈছে, ঘৰত দেখিছে এবুকু একাঠু তেওঁলোকৰ ঘৰত পানী। যদি পানী নাই, হৈছে বোকা, কিতাপ পত্ৰ নষ্ট হৈ গৈছে। গতিকে মই পুনৰ কৈছোঁ, পুনৰ আহ্বান জনাইছোঁ, ওপৰে সাহাৰ্য দিছে বা সাময়িকভাৱে খাদ্য সামগ্ৰী পাইছে, কিন্তু মন কৰিব, এইসকল লোকে এনেধৰণে দিন পাৰ কৰা 10 দিন হৈ গ'ল। কাইলৈ 11 নম্বৰ, তাৰপিছত 12 নম্বৰ দিন। গতিকে যদিহে ঘৰ উদ্ধাৰ নহয়, এওঁলোকক ৰাস্তাৰ পৰা আন কোনোবা হাইজেনিক পৰিষ্কাৰ আশ্ৰয়স্থলীলৈ লৈ যোৱাটো খুবেই প্ৰয়োজন। ক'ৰবাত চৰকাৰে বহু কাম